এই মুহূৰ্তে ডাঙৰ খবৰ আচলতে ৰাজ্যবাসীৰ কাৰণে, কাৰণ সুমিতা কি ক'ত আছে সকলোৱে আচলতে সন্দিহান হৈ আছে, ক'ত উৎসুকতাৰে বাট চাই আছে সেই খবৰ যে সুমিতা কি ক'ত আছে সেই সন্ধান লাভ কৰিছে নেকি আৰক্ষীয়ে। ইতিমধ্যে বোকাখাত আৰক্ষীয়ে সেই গতি লাভ কৰিছে আৰু অনুসন্ধানত কালি ৰাতিয়ে যিহেতু চন্দন নাথ আৰু শুভনজ্যোতি কুৰ্মীক যিহেতু আটক কৰি অনা হৈছিল বোকাখাত থানালৈ, তাৰপিছত আজি পুৱাৰ ভাগৰ পৰা যি সোধপোছ অব্যাহত ৰাখিছিল চন্দন নাথে আৰু শুভনজ্যোতিয়ে যি তথ্য আৰক্ষীক দিছিল তাৰ মাজতে চন্দনৰ পৰিয়ালে দিছে বিস্ফোৰক খবৰ যে সেইদিনা ৩ ছেপ্টেম্বৰৰ নিশা ঘৰত ভাত খাবলৈ বহি থকা অৱস্থাত চন্দনলৈ ফোন আহিছিল শুভনজ্যোতিৰ পৰা যে শুভনজ্যোতিৰ মাতৃৰ গা চিৰিয়াছ অসুখ হৈছে, চিকিৎসালয়লৈ নিব লাগে, গতিকে চন্দনৰ ঘৰৰ গাড়ীখন শুভনজ্যোতিয়ে বিচাৰিছিল আৰু চন্দনে বহা ভাত এৰি তেওঁ গৈ সেই গাড়ীখন যেতিয়া শুভনৰ ঘৰলৈ লৈ যায় তাতে চন্দনে দেখা পায় যে তাত সুমি বৰা আৰু তাৰ্কিক বৰা আছিলে আৰু তেওঁলোকৰ মানে তিনিজনৰ কথা বতৰা হৈ চন্দনে সেই গাড়ীখন তেওঁলোকক যাবলৈ সুবিধা কৰি দিছিল আৰু শুভনজ্যোতিয়ে সেই ৰিস্কটো লৈছিল যে চন্দনৰ যিহেতু ককায়েকৰ গাড়ী আৰু এই গাড়ীখন কিছুদিন পূৰ্বে চন্দনৰ ককায়েকে কিছুদিন পূৰ্বে অন্য এজন লোকৰ পৰা ক্ৰয় কৰিছিল। বৰ্তমানেও সেই গাড়ীখন চন্দনৰ ককায়েকৰ নামত পঞ্জীয়ন হোৱা নাই, পুৰণি যিগৰাকী মালিক তেওঁৰ নামতে আছে, অৰ্থাৎ যিটো নম্বৰ আপুনি উল্লেখ কৰিছে সেই নম্বৰ অনুযায়ী ডিব্ৰুগড়ৰ কোনোবা লোকৰ গাড়ী হ'ব। গতিকে সেই লোকজনৰ গাড়ীখন চন্দনৰ ককায়েকে কিনি থৈছিল আৰু কিছু ছমাহ মান পূৰ্বে কিনিছিল আৰু গাড়ীখন ঘৰতে আছিল। যিহেতু চন্দনৰ ককায়েকে গাড়ীখন চলাব নাজানিছিল, চন্দনে জানিছিল, গতিকে চন্দনে সেই গাড়ীখন নি শুভনজ্যোতিক দিছিল আৰু সেই নিশা সুমি আৰু তাৰ্কিকে সেই বগা ৰঙৰ চেভ্ৰলেট বিট গাড়ীখন লৈ পেলাই বোকাখাটৰ লতাবাৰীৰ পৰা পলায়ন কৰে। এতিয়া কথাটো হ'ল এতিয়া এই মুহূৰ্তত চন্দন নাথ আৰু শুভনজ্যোতি বোকাখাট আৰক্ষীয়ে ডিব্ৰুগড় যি আৰক্ষী থানালৈ লখদৰ থানালৈ লৈ গৈছে জেৰাৰ বাবে। সম্পূৰ্ণ গোটেই গোচৰটো ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গতিকে বোকাখাট আৰক্ষীয়ে তেওঁলোকক ডিব্ৰুগড়ত আৰু সদৰ থানাত তেওঁলোকক হয়তো চমজাই দিব বা তাত হয়তো সোধপোছ কৰিব। কিন্তু লক্ষণীয় কথাটো হৈছে শুভনজ্যোতিৰ ঘৰৰ পৰা শুভনজ্যোতিৰ মাতৃৰ এখন গাড়ীও কিন্তু বোকাখাট আৰক্ষীয়ে জব্দ কৰি কিন্তু থানালৈ লৈ আহিছে। যিহেতু এই সমগ্ৰ ঘটনাটো সুমি তাৰ্কিকৰ সমগ্ৰ ঘটনাটোৰ লগত শুভন কুৰ্মী প্ৰত্যক্ষভাৱে জড়িত থকাৰ যিহেতু তথ্য ইতিমধ্যে পোহৰলৈ আহিছে, সেই তথ্যৰ লগত চন্দন নাথৰ যিটো সহযোগিতা অৰ্থাৎ এই দুয়োগৰাকী প্ৰবঞ্চকক পলাই যাবলৈ সহায় কৰাৰ যিটো অপৰাধ, সেই অপৰাধত সহযোগিতা কৰিছিল এই দুইজন যুৱকে। আৰু আচৰিত ধৰণে বোকাখাটৰ লোকে সচেতন মানুহে কেতিয়াও নভবা ধৰণে এই দুজন ল'ৰা এই যুৱক দুজনে আচলতে এনেধৰণৰ এটা ভয়ংকৰ কাণ্ড কৰিছে। যিহেতু সুমি আৰু তাৰ্কিকক সহযোগিতা কৰা মানে সামগ্ৰিকভাৱে তেওঁলোকৰ যিটো প্ৰবঞ্চনাৰ যিটো কাৰ্যকলাপ, এই কাৰ্যকলাপত তেওঁলোকে সহযোগিতা কৰিছে। অতি গুৰুত্বপূৰ্ণ কথা আমি পূৰ্বৰ বুলেটিনত আমি উল্লেখ কৰিছিলো যে যিটো সুমি আৰু তাৰ্কিকৰ যিটো সমগ্ৰ অসমৰ যিটো নেটৱৰ্ক আছে, তেওঁলোকৰ যি ফটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফাৰৰ যিটো তেওঁলোকৰ দল আছে, এই দলটোৰ লোকেই আচলতে সুমি তাৰ্কিকক পলাই যোৱাত সহায় কৰি আহিছে আৰু তাৰ পৰিণতিতে আজি আৰক্ষীয়ে এই সফলতা অৰ্জন কৰিছে। বোকাখাট আৰক্ষীক আচলতে এই যি অভিযান চলাই তেওঁলোকক এইখিনি তথ্য অনালৈকে যিখিনি তেওঁলোকে বোকাখাট আৰক্ষীয়ে তদন্ত অব্যাহত আহিছে, বোকাখাট আৰক্ষীৰ শলাগ লৈছে বহু মানুহে। যিহেতু এই ধৰণৰ এটা প্ৰক্ৰিয়াৰ পৰা হয়তো ধৰা পৰিব সুমি তাৰ্কিকৰ অৱস্থিতি। বৰ্তমান এই কথাখিনিৰ পৰা অনুমান কৰিব পাৰি ৰাজীৱ বৰা যে গুৱাহাটীৰ ডিক্সুৰ ঘৰৰ পৰা পলাই শুভনজ্যোতিৰ ঘৰতে বাহৰ পাতিছিল গৈ সুমি তাৰ্কিকে আৰু তাৰ পৰাই সেই বাহনখনেৰে পলায়ন কৰিছে। এতিয়া কথাটো হৈছে সেই বাহনখন এতিয়া চন্দনৰ পৰিয়ালে পাইছেনে নাই, ওলোটাই শুভনজ্যোতিয়ে সেই বাহনখনে ক'ত নমাই থৈ আহিল নে বাহনখন দি পঠিয়ালে, সেই কথাখিনি কি গম পাইছে? হয় পাপৰি, খুব গুৰুত্বপূৰ্ণ কথা। চন্দনৰ ককায়েক আৰু বায়েকে আমাৰ আগত কোৱা মতে এই গাড়ীখন বহুত ভাল কণ্ডিশ্যনৰ গাড়ী নহয়। যিহেতু এই গাড়ীখন লৈ বহুত দূৰ যোৱাৰ সম্ভাৱনা নাই, মানে গাড়ীখনৰ কণ্ডিশ্যন এনেকুৱা নহয় যে সেইখন লৈ মেঘালয়লৈকে গুচি যাব পাৰিব। এই গাড়ীখনে অন্য কোনোবা স্থানত গৈ গাড়ী চলাই বেলেগ এখন গাড়ীৰে হয়তো তেওঁলোক অন্য স্থানলৈ যাব পাৰে, সেই কথা পোহৰলৈ আহিব। কিন্তু লক্ষণীয় কথাটো হৈছে যে এই যিখন পুৰণি বাহন, এই বাহনখন নি সম্পূৰ্ণ পৰিকল্পিতভাৱে এই গোটেই কামটো কৰিছে আৰু দিক্ষুৰ ঘৰৰ পৰা যিহেতু শুভনজ্যোতি ঘৰলৈকে তাৰ্কিক আৰু সুমি আহিছিল, গতিকে সামগ্ৰিকভাৱে তেওঁলোকে পৰিকল্পিতভাৱে এই গোটেই তেওঁলোকে পলাই যোৱাৰ যিটো ডিজাইন, সেই ডিজাইনটো তেওঁলোকে কৰি লৈছিল দিক্ষুৰ ঘৰতেই। কাৰণ
ডিক্ষুৰ ঘৰৰ পৰা আহিয়ে শুভনজ্যোতি ঘৰত আশ্ৰয় লৈছিল আশ্ৰয় লৈ নিশা শুভনজ্যোতি ঘৰৰ পৰা চন্দনৰ গাড়ী লৈ গৈছিল গতিকে এই ধৰণৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত আচলতে এই তাৰ্কিক বৰা আৰু সুমি বৰাৰ যিটো ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফাৰৰ যিটো দল এই দলটো সোধা পোছা অব্যাহত ৰাখিলে আচলতে সুমি আৰু তাৰ্কিক ক'ত আছে ওলাই পৰিব সেই কথা কিন্তু স্পষ্ট হৈ গৈছে আৰক্ষীয়ে হয়তো ক্ষিপ্ৰতাৰে এই তদন্ত প্ৰক্ৰিয়া আগবঢ়াব আৰু শীঘ্ৰে হয়তো সুমি আৰু তাৰ্কিক জালত পৰাৰ সম্ভাৱনা আছে ঠিক আছে এতিয়া শুভনজ্যোতিয়ে বাহনখনৰ সন্দৰ্ভত কি জনাইছে আপুনি এই কথাটো স্পষ্ট কৰি কওক যে বাহনখন এতিয়া চন্দনৰ পৰিয়ালক গতাই দিয়া হৈছে নে বাহনখনৰ এতিয়ালৈকে সন্ধান নাই বাহনখনৰ সন্ধান সুমি তাৰ্কিকে যেতিয়া বাহনখন 3 তাৰিখে লৈ গ'ল তাৰ পিছৰ পৰা বাহনখন চন্দনৰ ককায়েকে কোনো তথ্য লাভ কৰা নাই অৰ্থাৎ চন্দনে ককায়েকক কৈছিল যে বাহনখন গেৰেজত বনাবলৈ দিয়া হৈছে ভাল কৰিবলৈ দিয়া হৈছে আৰু কিছু মানে কেইদিনমানৰ পিছতে গাড়ীখন ঘূৰাই পাব কিন্তু এতিয়া যেতিয়া চন্দন আৰু শুভনক যেতিয়া আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিলে এতিয়াহে আচলতে চকু খোল খাইছে পৰিয়ালটোৰ যে গাড়ীখন আচলতে তেওঁলোকক দি দিয়া হ'ল আৰু সেই কথা শুভনজ্যোতিয়ে ইতিমধ্যে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে যে গাড়ীখন তেওঁ যোগাৰ কৰি দিছিল আৰু সেই গাড়ীখন লৈয়ে সুমি আৰু তাৰ্কিক পলাই গৈছিল সেই গাড়ীখন এতিয়া ক'ত আছে সেই কথাটো শুভনজ্যোতিও গম নাপায় সেই কথাটো চন্দনেও গম নাপায় বুলি আৰক্ষীক জনাইছে ঠিক আছে শুভনজ্যোতিৰ কথাখিনিত বা তাক তদন্ত প্ৰক্ৰিয়া যেতিয়া আওতালৈ অনা হৈছে শুভনজ্যোতিক গতিকে এই কথাখিনি স্পষ্ট হৈ পৰিব অৰ্থাৎ ডিব্ৰুগড় যেতিয়া সম্পূৰ্ণৰূপে জেৰা চলোৱা হ'ব যে তাতেই কিন্তু মাষ্টাৰ প্লেন বনাইছে সেই কথাখিনি আমি ৰাজীৱ বৰা এই মুহূৰ্তত ক'বই লাগিব মাষ্টাৰ প্লেন কিন্তু শুভনজ্যোতিৰ ঘৰৰ পৰা হৈছে গতিকে শুভনজ্যোতিয়ে এই কথা বতৰাখিনি জানিবই লাগিব যে সেই বাহনখন যদি বেয়া তেওঁলোকে কিমান দূৰ যাব তাৰ পৰা কোনখন বাহনেৰে তেওঁলোকক লৈ যাব তাৰ পাছত তেওঁলোকে ক'ত যাব এই কথা বতৰাখিনি কিন্তু শুভনজ্যোতিয়ে গম পায় হয় পাপৰি এই কথা নিশ্চিত হৈছে কাৰণ সামগ্ৰিকভাৱে তাৰ্কিক বৰাৰ সৈতে 2016 চনৰ পৰা এছিষ্টেণ্ট হিচাপে কাম কৰিছিলে শুভনজ্যোতি কুৰ্মীয়ে আৰু শুভনজ্যোতি কুৰ্মীয়ে সামগ্ৰিকভাৱে তেওঁলোকৰ ঘৰত এটা বেলা যিহেতু দিনৰ পৰা নিশালৈকে যিহেতু সুমি আৰু তাৰ্কিক আছিলে গতিকে সম্পূৰ্ণভাৱে এই গোটেই পৰিকল্পনাটোৰ বিষয়ে শুভনজ্যোতিয়ে সম্পূৰ্ণ জানে আৰু তাৰে কিছু অংশ কিন্তু চন্দন নাথেও জানে গতিকে দুয়োজন বন্ধুৱে তেওঁলোকে এই সুমি আৰু তাৰ্কিকৰ সামগ্ৰিক পৰিকল্পনাটোৰ বিষয়ে জানে বুলি আৰক্ষী নিশ্চিত হৈছে আৰু তাৰ কাৰণে তেওঁলোকৰ ওপৰত জেৰা অব্যাহত ৰাখিছে আৰু সেই জেৰাৰ অন্তত হয়তো শুভনজ্যোতিয়ে বা চন্দনে তেওঁ উল্লেখ কৰিব যে এই গাড়ীখন নি কোন ঠাইত আকৌ অন্য জেগাৰ পৰা সলনি কৰিব বা এই ঠাইত কোন ঠাইত এই গাড়ীখন ৰাখিব কাৰণ সুমি তাৰ্কিকেও এই কথা গম পাইছিল যে গাড়ীখন বহুত ভাল কণ্ডিশ্যনৰ নহয় বহুত দূৰ যাব নোৱাৰে গতিকে হয়তো ওচৰে পাজৰে হয়তো নগাঁও হওক বা হোজাই হওক এনেকুৱা ধৰণৰ কোনোবা ঠাইত হয়তো গাড়ীখন হয়তো ৰাখি অন্য গাড়ীৰে আকৌ অন্য স্থানলৈ হয়তো তেওঁলোক উধাও হৈছে এই কথা কিন্তু আৰক্ষীয়ে সন্দেহ কৰিছে আৰু শুভন আৰু চন্দনক জেৰাৰ পাছত আচলতে গোটেই কথাখিনি আৰক্ষীয়ে তথ্য লাভ কৰিব পাৰে ঠিক আছে ৰাজীৱ বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বোকাখাটৰ পৰা আৰু কি আপডেট আহে আপুনি লৈ ৰাখক আমি পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম কিছু সময়ৰ পাছতে ডিব্ৰুগড়ৰ পৰা নতুনকৈ তথ্য ইতিমধ্যে আহিব কিয়নো চন্দন আৰু শুভনক লগত লৈ বোকাখাট আৰক্ষীৰ এটা দল ৰাওনা হৈছে ডিব্ৰুগড়লৈ আৰু ডিব্ৰুগড়ে সমগ্ৰ বিষয়টোৰ যিহেতু তদন্ত আগবাঢ়িছে গতিকে তাৰ পৰা তদন্তৰ কথাখিনি জানিব পৰা যাব কিন্তু এই মুহূৰ্তত এটা ডাঙৰ ক্লু হয়তো অসম আৰক্ষীৰ হাতত আহি পৰিছে যে সেই বাহনখন AS06P0657 সেই নম্বৰৰ এখন চেভ্ৰলেট বাহনে শুভনজ্যোতিৰ ঘৰৰ পৰা পলায়ন কৰিছিল তাতে মাষ্টাৰ প্লেন বনাইছিল সুমি তাৰ্কিকে যে ইয়াৰ পাছত ক'ত চুং হলাব ক'ত আত্মগোপন কৰিব তাৰ পাছৰ তেওঁলোকৰ পৰিকল্পনা কেনেধৰণৰ হ'ব গতিকে শুভনজ্যোতিক অধিক জেৰা চলালে হয়তো সুমি বৰা আৰু তাৰ্কিক বৰা অতি শীঘ্ৰেই অসম আৰক্ষীৰ জালত পৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ